তাকক লাগে মোৰ ওচৰলৈ আনি দিব লাগে সকলোৱে মিলি জুলি হিমন্ত চৰকাৰৰ সময় আহ্বান জনাইছো যাতে মোৰ ল'ৰাটোক আনি দিয়ক অতি সোনকালে। আজি 4 দিন হৈ গ'ল কলেজলৈ যাওঁ বুলিয়ে ওলাই আহিলো দেউতাকৰ লগতে। লাহোৱাল কলেজলৈ আহিছিল আৰু মোক কৈ থৈ আহিছিল মা মই আজি কম্পিউটাৰ কৰি মোৰ দেৰিয়ে হ'ব, সেইদিনাখন বতৰ ইমানেই বেয়া হ'ব। তথাপি আমি আহি লাহোৱাল পালোহি, লাহোৱাল কলেজতে সোমালো। প্ৰিন্সিপাল ছাৰ নাহে হ'লে তেতিয়া গেট বন্ধ আছিলে, কি কৰোঁ কি নকৰোঁ লাগি আমি থানা পালোহি। থানাত এজাহাৰ দিলে নেকি? থানাত এজাহাৰ দিয়া হৈছিল। 13 তাৰিখৰ দিনাই দিয়া হৈছিলে গধূলি। এতিয়া আমি নাম্বাৰো দিছো, ল'ৰাটোৱে 2বাৰ মেছেজ কৰিছে, কিন্তু ল'ৰাটোৱে কৰিছে বুলি আমি ভাবিছো 2টা মোবাইল নাম্বাৰ বেলেগ বেলেগ। প্ৰথমতে গৈ জখলাবন্ধা পালেগে, জখলাবন্ধা পাই গধূলিয়ে মেছেজ এটা কৰিছিলে মা মই জীয়াই আছো মোক নিবিচাৰিবা বুলি। আকৌ পিছদিনাখন ৰাতিপুৱা জলপাইগুৰি ল'ৰাটোৱে মেছেজ কৰিছে বোলে মা মই টাইমত ঘূৰি আহি মোক নিবিচাৰিবা বুলি। ল'ৰাটো ফাৰ্ষ্ট ইয়েৰ। আপুনি লাহোৱাল থানাত যে আপোনালোকে আহি কেনে কাগজ দিছিলে তেতিয়াৰ পৰা একো পুলিচে একো নাই কৰা নেকি? পুলিচে যিমানখিনি চাইছো ছাৰ মই ইমানখিনি একো তদন্ত লোৱা নাই। আপোনালোকৰ আগত কি কৈছে এতিয়া? কৈছে আমি যিখিনি কৰিব লাগে সেইখিনি কৰি আছো বুলিয়ে কৈ থাকে সিহঁতে। আজি ৰাজুৱা ৰাতি 12টা বজাত এটা ফোন কল আহিছিল, সেই নাম্বাৰটো আমি ৰাতিয়ে দিছিলো ৰঙীয়া থানাত, কিন্তু তেওঁলোকে একো নকৰি কেনে আমি আজি আকৌ ইয়ালৈ আহিছো। ইয়াতো এতিয়ালৈকে কৈছে কি অসমৰ হোৱা হ'লে আমি লগালগ পাৰিলো হ'লে কৰিবলৈ বুলিয়ে কৈছে। ছাৰ মই আপোনাক কাবু কৰিছো মোক যাতে ল'ৰাটোক ঘূৰাই আনি দিয়ক। মই কাবু কৰিছো মোৰ ল'ৰাটোক আনি দিয়ক, আনি দিয়ক। নহ'লে মই কেনেকে জীয়াই থাকিম। ল'ৰাটোৱে এবাৰ চাইন্সত প্ৰথম নাম লগাইছিলে। বেটা য'তে আছা তই ঘূৰি আহ পাই মোৰ ওচৰলৈ। ঘৰখনৰ কি অৱস্থা হৈছে হ'ব পাই তই ঘূৰি আহ। 8টা বজাত ওলাই আহিছিল, আহি কিনে নাটক চাইটিঙত নমাই দিলে। নাটক চাইটিঙৰ পৰা বাছ এটা আহিলে, ল'ৰাটো আহি কিনে ইয়াত গাঁৱৰ স্কুল বাছৰ এজন আমাৰ লগৰে হয়, তেওঁ 10টা বজাত লগ পালে। স্কুল ড্ৰেছত আহিছিলে, তেওঁ কিন্তু ক'লা ড্ৰেছত লগ পালে, ক'লা চাৰ্ট পিন্ধা। ক'লা চাৰ্ট পিন্ধি তাৰপিছত সেনেকৈ গ'ল আৰু গৈ গধূলি হৈ আহি আছে ঘৰলৈ যোৱা নাই। মই নাটক চাইটিঙত প্ৰায় 2-3 ঘণ্টা ৰখিলোঁ। 2-3 ঘণ্টা ৰখি কিনে আহিব কৈ নাই, লগে লগে লগৰ লগ লৈ লাহোৱাল পালোঁহি। লাহোৱাল পাই লাহোৱালতো একো খবৰ খাতি নাপায়, তেতিয়া লগে লগে থানাত সোমালোঁ। থানাত সোমাই লগে লগে ইজৰাখন দিলোঁ। ইজৰাখন দি তেওঁলোকে ইজৰাত কি কেনেকৈ কৰিছে পুলিচ বিষয়াই একো আমি এতিয়ালৈকে তদন্ত আমাক একো দিয়াই নাই। তেওঁলোকে আমাক কামখিনি কৰি আছোঁ বুলি কৈ আছে লাহোৱাল থানাই। এতিয়ালৈকে আমাক একো সিদ্ধান্ত দিব পৰা নাই। এতিয়া কি পাৰে আপোনালোকে অলপ সহযোগ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও আমাক ল'ৰাটোক অতি সোনকালে ঘূৰাই আনিব পাৰে।